কৰি আছো কৰি থকাৰ পিছত এই চিষ্টেমটো মোক দিলে মোৰ বন্ধু দিবাংকৰ বৰচাৰে। তেখেতে প্ৰথম দিছিলে, দিয়াৰ পিছত ভাবিলোঁ কি কৰি চাওঁ কি হয়, দেখা যাওক। পাৰ্ট টাইম এটা ইনকম আহিব বুলি পেলাই ভাবিছিলোঁ। লাহে লাহে কৰি আছো অলপ অলপ আহিবলৈ আৰম্ভ কৰিছোঁ। হয়, মই পাৰ্ট টাইমটো ইনকম কৰি আছো, কৰাৰ লগতে কি আহিল, মোক অলপ এনেকুৱা এটা কিছুমান সুযোগ পালো যে সমাজত মই কিবা এটা কৰিব পৰা হলো। মোৰ জৰিয়তে দুই এজনে এটা ইনকম পাবলৈ আৰম্ভ কৰিলে আৰু মোৰ জৰিয়তে দুই এজনৰ স্বাস্থ্য ভাল হ'বলৈ আৰম্ভ কৰিলে। ইয়াৰ লগতে আৰু হৈছে, যিসকল নতুন প্ৰজন্ম আহিছে তেওঁলোকে এটা ডিচিশ্যন ল'বলৈ সক্ষম হৈছে যে ইয়াৰ জৰিয়তে আমি আমাৰ ভৱিষ্যতটো গঢ় দিব পাৰোঁ। এই কামটোৰ জৰিয়তে আমি কি কৰিলো, আমাৰ যিটো আনএমপ্লয়মেণ্ট আমি আমাৰ ভাৰতৰ ডাঙৰ সমস্যা হৈছে, তাতো আমি অকণমান সহায় কৰিছোঁ। গতিকে আহক, আপোনালোক সকলোৱে ওলাই আহক, আমি সকলোৱে আগবাঢ়ি যাওঁ। জয় হিন্দ, জয় মাই লাইফষ্টাইল। নমস্কাৰ সকলোকে। নাম ধীৰেন নাথ, মোৰ অৰিজিন ঘৰ লংকা থাকি হয়। বৰ্তমান মই ব্ৰহ্মপুৰত থাকি কামখিনি কৰি আছোঁ। ব্ৰহ্মপুৰতো মোৰ সৰুকৈ এখন ঘৰ আছে। মোক সৰুকৈ এটা মেছেজ দিম। চাওক, এইটো বেলেগ একো আপোনালোকে ইমান ডাঙৰকৈ একো ভাবিব নালাগে। এইটো আমি সদায় কৰি থকা কাম এখন বজাৰ ব্যৱস্থা, এখন আধুনিক বজাৰ ব্যৱস্থা, যিখন বজাৰ ব্যৱস্থা জন্ম হৈছিল আমেৰিকাত। আৰু আমি সদায়তো বজাৰ কৰি আছো, দৈনন্দিন জীৱনত আমাৰ প্ৰয়োজনীয় বস্তুখিনি আমি বজাৰ কৰি আছো। জাষ্ট বজাৰখন সলনি কৰিলেই আপোনালোকে আপোনালোকৰ সপোনবোৰ পূৰণ কৰিব পৰা ইয়াত ৰাস্তা পাব। আৰু এই বাহিৰত যিখিনি আমাৰ আজি ইয়াৰ পৰা ওলাই যোৱাৰ পিছত যিখিনি মানুহ আমি লগ পাম, সেই মানুহখিনি কিন্তু আমি যেতিয়া এই বজাৰখন সলনি কৰাৰ কথা ক'বলৈ যাওঁ, তেতিয়া বহুত মানুহে আমাক এইটো কাম নাইকিয়া মানুহৰ কাম, সিহঁতে একো চাকৰি বাকৰি নাপালে, গতিকে ইহঁতে ইয়াকে কৰি আছে। কিন্তু তেখেতসকলে নাজানে যে ইয়াতে বহুত মানে গভৰ্ণমেণ্ট লাখ টকাৰ চেলাৰী পোৱা মানুহেও চাকৰি ৰিজাইন নিজে ইয়াত কৰি আছে। আজি ইঞ্জিনিয়াৰ, ডক্টৰ, ACS, IAS, মেজিষ্ট্ৰেটৰ নিচিনা লেখীয়া মানুহ, তেনেকুৱা মানুহেও ইয়াতে কামটো কৰি আছে। কি কৰিছে, জাষ্ট বজাৰখন সলনি কৰিছে আৰু বজাৰখন বেলেগক সলনি কৰিবৰ কাৰণে প্ৰেৰণা যোগাইছে। আৰু চবতকৈ ডাঙৰ কথাটো আপোনালোকে এইটো ভাবি আচৰিত হ'ব, শুনি আচৰিত হ'ব, এই বজাৰ ব্যৱস্থাটো, এই আধুনিক বজাৰ ব্যৱস্থাটো ভাৰতবৰ্ষলৈ আনিছিলে এজন কেমিকেল চাইণ্টিষ্ট। তেখেত আমাৰ ইণ্ডিয়াৰ হয়, কেৰেলাৰ এজন মানুহ, সজীৱ নায়াৰ। তেখেতে আমেৰিকা কোটি টকাৰ পেকেজত তেখেতে চাকৰি কৰি থাকি তাত চাকৰি ৰিজাইন দি পেলাই সেই আধুনিক বজাৰ ব্যৱস্থাটো আজি ভাৰতবৰ্ষত আনি প্ৰতিষ্ঠা কৰিছে। তেখেতক সহায় কৰিছিলে এজন পাইলটজনৰ নামটো মই পাহৰিছোঁ, চেতন শৰ্মা। চেতন শৰ্মা এজন কেপ্টেইন পাইলট হয়। তেখেতলোক দুইজনে মিলি পেলাই এই আধুনিক বজাৰ ব্যৱস্থা আজি আমাৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিছিলে। আৰু তাৰ নামটোৱে হৈছে ডাইৰেক্ট চেলিং মাৰ্কেট। আৰু সেই মাৰ্কেটখনৰ জৰিয়তে আজি এইখন ভাৰতবৰ্ষত, এইখন অসমত আজি বহুত মানুহৰ জীৱন পৰিৱৰ্তন হৈছে। আৰু আপোনালোকেও যদি জাষ্ট বজাৰখন সলনি কৰে, তেতিয়াহ'লে আপোনালোকৰ সপোনবিলাক পূৰণ হ'ব। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফষ্টাইল। মোৰ চিনিয়ৰ ৱাহিদুৰ ৰহমান ছাৰক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত সকলো চিনিয়ৰ আৰু ডিষ্ট্ৰিবিউটৰ সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই ইয়াত এই কামটোৰ কাৰণে মই নমিনি ফেচিলিটিটোৰ কাৰণে আহিলোঁ। এনেই আগতে মই বেলেগ ব্যৱসায় এটা কৰি আছিলোঁ, তাৰ পৰা মই ভালকৈ চলিব পাৰিছিলোঁ। মাহেকত মানে 10-15 হাজাৰ টকা মানে জমা কৰিব পাৰিছিলোঁ। তথাপি মই এই কামটোত আহিলোঁ আজি মোৰ ল'ৰা ছোৱালী সুৰক্ষাৰ কাৰণে এইটো কামত আহিলোঁ। গতিকে ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় মাই লাইফষ্টাইল।